শিৱসাগৰ চহৰৰ ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ বহিৰাগতৰ বনিয়াৰ দেৱাল নিৰ্মাণক লৈ বিভিন্ন জাতীয় দল সংগঠনে হাই হুলস্থুল লগাইছে বা প্ৰতিবাদ কৰিছে আৰু তাৰ ভিতৰত কিন্তু অম্লান বুঢ়াগোহাঁই আৰু সৌৰভ এই দুজন কিন্তু বিক্ৰী নোযোৱা আৰু বাকীসকল যিসকলক দেখিছে কিছুমানে সেইসকল হ'ল বিক্ৰী যোৱা কিয় বাৰে বাৰে শিৱসাগৰ চহৰতে বহিৰাগত বনিয়াই হাতুৰা মাৰিবলৈ সুবিধা পায় নিশ্চয় তাত কিছুমান দালালৰ হাত থাকিব লাগিব আৰু দালালৰ হাত নাথাকিলে এইখন কাম কৰিব নোৱাৰে গুড মৰ্নিং স্বাগতম জনাইছো সকলোকে আন এটি নতুন ভিডিঅ'লে আৰু ভিডিঅ'টো থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে নহয়নে আৰু এইবিলাক সুবিধা ক'ৰ পৰা পাইছে বাৰু আপোনালোকে গম পায়নে প্ৰথমতে এজনৰ উক্তি এটা মোৰ লগত সম্পূৰ্ণ মিলিছে কাৰণে মই এতিয়া আপোনালোকৰ আগত এৰি দিছো চাওক দেই এটা কথা আৰু মনত ৰাখিবা যে তোমাক যদি মানুহে সমালোচনা কৰিবলৈ লৈছে তোমাক যদি মানুহে বেয়া পাবলৈ লৈছে তোমাক যদি কথাই কথাই মানুহে পিঞ্চ কৰিবলৈ লৈছে তাৰ মানে তুমি সঠিক ট্ৰেকত গৈ আছা যিকোনো মানুহৰ জীৱনত প্ৰযোজ্য যেতিয়া বহুত মানুহে তাৰমানে তুমি যিটো কৰিছা সেইটো যিয়ে কৰিব নোৱাৰে হি আউট অফ জেলাসি আউট অফ মানে ফ্ৰাষ্ট্ৰেশ্যন তোমাক সমালোচনাৰ টাৰ্গেট কৰি লয় যদি কোনোবাই সেই যিজন মানুহে সমালোচনা কৰিছে সি আপোনাৰ লগত বা তোমাৰ লগত কম্পিটিশ্যন দিব নোৱাৰে তাৰ সেইটো কেপাচিটি নাই সেই কাৰণে সমালোচনা কৰে যে কুৎসা ৰচনা কৰে বদনাম দিয়ে তোমাক কাইলৈ পঢ়িলে বদনাম দি কৈছে সেইবিলাক মানুহে তোমাৰ নো মেডালো একো কৰিব নোৱাৰে মই প্ৰত্যেকজন মানুহক কৈছো যিয়ে বেলেগে সমালোচনা কৰে আনৰ কথা ভাবি লাভ নাই অলপ আগতে যে মটিভেশ্যনৰ কথা ক'লো আনৰ কথা সেইকাৰণে আনৰ মতামতক সেইকাৰণে গুৰুত্ব দিব নালাগে কিন্তু নিশ্চয় দেখিলে নহয়নে আৰু এই ব্যক্তিজনৰ কথাখিনি মোৰ লগত সম্পূৰ্ণৰূপে মিল হৈছে কাৰণে মই লগাই দিলোঁ বাৰু যি কি নহওক এইটো কথা বাদ মই যিটো কথা ক'বলৈ আহিছোঁ সেইটোহে আৰু দেখিছে মানুহক দেখাই পেলাই কিছুমান দালাল তাত জঁপিয়াই পৰে এই আমাৰ মাটিত কিয় এনেকুৱা কৰিবি কিয় দেৱাল নিৰ্মাণ কৰিবি তেনেকুৱা কিছুমান হেৰি দেখায় মই সেইটো লগাই দিম বাৰু ভিডিঅ'টো আগত মই কৈ লওঁ কথাখিনি তেনেকুৱা দেখায় কিন্তু তাৰ ভিতৰত যিখিনি মুখা দেখিছে তাৰ ভিতৰত অম্লান বুঢ়াগোহাঁই মই যিখন থাম্বনেইলত লগাইছো অম্লান বুঢ়াগোহাঁই আৰু সৌৰভ ইহঁতহে বিক্ৰী নোযোৱা গতিকে এইটো ইমানতে আহিছো আৰু আহো আমাৰ হেৰি পৰেশ বৰুৱা ডাঙৰীয়া আৰু মই যে ক'লো যে পৰেশ বৰুৱা ডাঙৰীয়াৰ প্ৰতিটো কথা মানে মই গ্ৰহণযোগ্য বুলি নাভাবো কিন্তু তেওঁ ৰাজীৱ শদিয়াৰ সেই মাটিখিনিক লৈ পেলাই যিখিনি মন্তব্য আগবঢ়াইছে সেইখিনি মানে মই ভাল কামত সদায় তেওঁক সমৰ্থন কৰিম যেনে তেওঁ যিটো ৰাজীৱ শদিয়াৰ সেই মাটিখিনি বহিৰাগতই 2 নম্বৰী কৰি পেলাই লোন লৈ জালিয়াতিৰে ইয়াৰ পৰা পলায়ন কৰিছে তাত যে তেওঁ মাত মাতিছে সেইটো কাৰণে তেওঁলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু সকলো কথা এইটো কথাত মই ধন্যবাদ জনাইছো কিন্তু তেওঁ কিছুমান মানে নকৰিবলগীয়া উঠি অহা যুৱচামক বহুত ধ্বংস কৰিছে সেইটোত তেওঁক মই সেই তেনেকুৱা কথাবিলাকত মই ছাপোৰ্ট নকৰোঁ যিয়ে নহওক বেছিকৈ মই কৈ থাকিলেও মোৰ ভিডিঅ'কেইটা দি দিলে আকৌ বহুত দীঘল হৈ যাব গতিকে গোটেই ভিডিঅ'কেইটা চাই লওক আৰু পিছত লগ পাই আছো পুখুৰী না চুইমিং পুল এইটো এইটো নাজানি আপোনালোকে হেতি কৈছে চুইমিং পুল সোসাইটিয়ে কৈছে আমাক নিজক দিছে আপুনি কেনেকৈ সোমাইছে আমি দুনিয়া ভাল পাওঁ ভাই মোৰ জড়িত নকৰিব আপুনি কেনে ইন্ডিভিজুৱেল কওক মই ইন্ডিভিজুৱেল কেনে সংঘ কৰা না নকৰিব মাটিবিলাক খাম বেলেগ পুখুৰী বেলেগ আপুনি সংঘ কৰা এইটো মোৰ মাটি নহয় আপুনি মিছা নকৰিব মাটিটো কাৰ নাই নাই মাটি কাৰ আপুনি এমপি দিয়া ফান্ড দিছে চুইমিং পুল আপুনি ইয়াত কেলে পুখুৰী সংঘ নহয় পুখুৰী সংঘ আপুনি হেড কেলে চাব দিব এইটো নহয় পুখুৰী সংঘ নহয় আমাক যিটো মাটি আপুনি শুনক আপুনি এটা সংস্থা নাম নলব সংস্থা নাম ইয়াত নলব মাটি কথাটো বাদ দিয়ক শুনক এই কথা হয় না আমি এই মাটি কথা হয় না আমি সংঘ কথা নহয় না ওয়ালখন তাত বনি ইয়াত ওয়ালখন আহিছে চুইমিং পুল আপুনি ইয়াত কেলে বনাইছে সেইটোৰ কাৰণে কেলে বনাইছে আপোনালোকে আলোচনা কৰি আমাৰ এক্সিকিউটিভ অফিচাৰ স্যাৰ আপোনালোকে এটা সোসাইটিৰ মানুহ আপোনালোকে আৰে হিষ্টৰিকেল পুখুৰী হয় আকৌ ইয়াত আহোম যুগৰ এটা পুখুৰী কোন হয় কোন হয় কোন হয় ফেচিলিটি মালিক আৰে এই চৰকাৰৰ অথৰিটি আছে নেকি আৰে দবনা হিবুৱাগৰ পুখুৰীটো মালিক মই দল কমিটি সেক্ৰেটাৰী দিওঁ আপুনি নিজে এগ্ৰি কৰিব না আপুনি ইন্ডিপেন্ডেন্ট এজেন্সি আপুনি এস্টিমেট বনাইছে আপুনি ক্লিয়ারেন্স সার্টিফিকেট দিছে আপুনি ক্লিয়ারেন্স সার্টিফিকেট দিয়া পিছত আপোনালোকে এনেকে কেনেকে ক্লিয়ারেন্স সার্টিফিকেট দিব এই মাটি দেখৰ আপুনি দিব লাগিব হে দেখৰ
আপনি ক্লিয়ারেন্স সার্টিফিকেট নুচুৱাকে এস্টিমেট নুচুৱাকে আপনি কেনেকে দি দিলে এজন মানুহে কলে বুলি আপনি কৰিব নেকি ফলত লগাই থোৱা আছে ফলত কাম লগাই তাত লগাইছে আপুনি ইয়াত কাম কেনেকে হৈছে সবৰে নামত এখন এফআইআৰ হ'ব নাই নাই কে পৰিবা কেছ দিব এফআইআৰ দিব এতিয়া ভাঙিবলে বলে এফআইআৰ হ'ব এফআইআৰ হ'ব এফআইআৰ আজো এফআইআৰ নহলে এফআইআৰ দিও মিউনিসিপালিটি ভাঙক আমি বনোৱা নাই না ভাই মিউনিসিপালিটি ভাঙক আমি ভাঙিব লাগিব নহলে বাক আজি কক আজি কক না বাক কক আপুনি কক কেনেকে কক আজি কক এতিয়া আমি ভাঙিব লাগিব ইঞ্জিনিয়াৰ কথা কৈছে আপুনি মোক আগত থৈ নকব ৰবা কি কৰে ৰবা কি কৰে আপুনি কি হয় কি হয় কিয় মানে তো কাটি দিব কিয় মন কৰা কব এটা মন কৰা কব হা ৰবা আপুনি কি কৰিব কি কৰিব ৰবা মই মিয়া নি ৰবা মই কম টাউনখনৰ মতে মই বেলেগকে চিনাকি দিব লাগিব মই বেলেগকে চিনাকি দিম নি মই বেলেগকে চিনাকি দিম কি কৰা কব নাই বেছিকে নকব মই বেলেগকে চিনাকি দিম মই ঘৰ পানি কিয় বিয়া বুলি আহিছে নি পাৰ্সোনালি কেলে লৈছা হয় পাৰ্সোনালি নলবা কথা পাৰ্সোনালি নলবা তুমি দুচি হৈ কালি কেলে কৈছা তোমাৰ কো দুচি কোৱা বেছি চিনিবা তুমি দুচি হৈ কালি নকবা আমাৰ মাজতে কাজিয়া কৰা দুচি মই বজাম তুমি নবচোৱা কথা কব লাগিব পৰিবেশটো আপুনি আপুনি প্ৰথম তোমালে নলবা তুমি ইয়াত হয় না তুমি যোৱা মই ভাল লাগিব প্ৰথম কথা আপুনি পৰিবেশটো আপুনি যোৱা মোক ক'ব দিয়ক মোক প্ৰথম কথা আপুনি পৰিবেশটো বেয়া কৈছে কেনেকে হেৰিয়ে কৈছে আমাৰ কামাখ্যাদাই কৈছে মই সুইমিং পুল ডেভেলপমেণ্টৰ কাৰণে 10 লাখ টকা দিছো সঁচা কথা আচ্ছা হেৰি লেইং কৈছে তাত নেম ব্লক তাত লগা আছে হা আৰু এইটো হিষ্টৰিকেল মনুমেণ্ট আপুনি লাভ কৰি দিলে আৰু বনোৱালে আপুনি এটা সংস্থাৰ নাম কিয় লৈ আছে বাইবা আপুনি এটা সংস্থাৰ নাম কিয় লৈ আছে আমি কোনো দলংগৰৰ নাম নাই ইয়াত কোনো দলংগৰৰ নাম নাই আমি কোনো নাই লোৱা দলংগৰৰ নাম কেলে দলংগৰৰ নাম কোনো ৰাইজে লৈছে দলংগৰৰ নাম নাই সংস্থাৰ কথা কোনো নাম উল্লেখ কৰা নাই কন্ট্ৰেক্টৰে কাম কৰিছে ধৰিছো মিউনিসিপালিটি ঠিক আছে মিউনিসিপালিটিৰ লগত কথা পাতি আছে আপুনি খালি কাৰণ আৰু মেডাম মেফিলে আৰু মাত্ৰ 5 দিন 6 দিন আছে আপুনি এখন ভঙুৱাই দিয়ক আৰু আমাৰ ৰাইজৰ আপত্তি আমাৰ পাৰ্সোনালি আপত্তি নহয় ইলেকশ্যন চলিছে বুলি ক'লে নহ'ব নহয় এইটো এখন ভাঙিব লাগিব আৰে পুখুৰীটো ভাঙি দিব লাগিব আমি ইমান দেৰি ৰাতিপুৱা 10টা বজাত উঠাব লাগিব চব উঠাই এতিয়া আপোনাৰ পইচাটো বনোৱা নাই কি লিখা আছে ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত কামাখ্যাত আছে সাংসদ পুঁজিৰ পৰা অনুমোদন দিয়া 10 লাখ টকাৰে শিৱসাগৰ ছুইমিং ছচাইটি প্ৰশিক্ষণ কেন্দ্ৰ পকিবেৰা সাঁতোৰ অন্তাৰ সভাপতি শ্ৰী ৰঞ্জিত বৰগোহাঁইদেৱে হেৰি কৰে স্থাপন কৰে কিন্তু সেই কথাটো পাতিব লাগে যেতিয়া এমপি বা ফাণ্ড আহে এজন ফেচিলেটৰৰ নাম দিয়ে এয়াৰ ফেচিলেটৰ হ'ল ৰাঘৱেন্দ্ৰ যোশী এজন যোশী উপাধিৰ মানুহে আহোম যুগৰ ঐতিহ্যৰ ওপৰত আঘাত আনিব খুজিছে আৰু তেওঁক আঘাত আনিব দিয়া নহ'ব তেওঁ ৰাজনৈতিক দম্ভ দেখুৱাইছে এই দম্ভ উফৰাই দিয়া হ'ব আৰু এই আহোম যুগৰ পুখুৰীটো সংৰক্ষিত হৈ থাকিব লাগিব আৰু এইটো আমাৰ নিজৰ পুখুৰী আমি ইয়াত মেডাম মেফি পাতোঁ মেডাম মেফিলে আৰু বেছি দিন নাই আমি মেডাম মেফি প্ৰস্তুতি ইতিমধ্যে চলাই আছোঁ কিন্তু এটা কথা স্পষ্ট যদি প্ৰশাসনে আজি এই ৱালখন ভাঙি নিদিয়ে তেতিয়াহ'লে আজি শিৱসাগৰ টাউনৰ ৰাইজে এখন ৱাল ভাঙি পেলাব
আমি বাৰে বাৰে প্ৰশাসনক অনুৰোধ কৰি আছোঁ আৰু আমাৰ এই সৰলতাক যাতে প্ৰশাসনে দুৰ্বলতা বুলি নাভাবে তাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। আৰু এই যোশী উপাধি ব্যক্তিজনৰ লগত আজি কামাখ্যা প্ৰসাদ তাছাৰ ডাঙৰীয়াৰ লগত মোৰ ফোনত কথা বতৰা হৈছে। তেওঁ কৈছে যে মই ছুইমিং ছ'চাইটিৰ কাৰণে 10 লাখ দিয়াটো হয়, কিন্তু মই আহোম যুগৰ ঐতিহ্যত আঘাত আনিবলৈ 10 লাখ টকা দিয়া নাই। মই আহোম জনগোষ্ঠীক যথেষ্ট শ্ৰদ্ধা কৰোঁ আৰু ইয়াৰ ওপৰত মই তদন্ত ঘোষণা কৰিম বুলি ইতিমধ্যে কামাখ্যা প্ৰসাদ তাছাই আমাক কৈছে। এতিয়া কথাটো হ'ল যে এই ৱালখন আজিৰ ভিতৰত ভাঙিব লাগিব আৰু যদি নাভাঙে শিৱসাগৰ ৰাইজে ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগণে এখন ভাঙি দিব। আৰু এইবিলাক গুণ্ডামী অনা অসমীয়া মানুহৰ পুনৰ শিৱসাগৰ আৰম্ভ হৈছে আৰু তাৰ বিৰুদ্ধে এখন ডাঙৰ কিন্তু দীঘলীয়া সংগ্ৰাম হ'ব। আৰু এই ৱালখন য'ত বনাইছে যদি তদন্ত হয় কিমান বিয়োগম মিউনিচিপালিটি বিষয়া জেললৈ যাব আৰু আমি কেছ কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু কিমান বিয়োগম মিউনিচিপালিটিৰ ইঞ্জিনিয়াৰ জেললৈ যাব তাৰ হিচাপ কৰিব নোৱাৰিব। কিন্তু 1714 পৰা 1744 চনৰ ভিতৰত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শাসনকালত নিৰ্মাণ কৰা এটা ঐতিহাসিক পুখুৰী শিৱসাগৰৰ মাজমজিয়া গোহাঁইচুকত অৱস্থিত। এই ঐতিহ্যৰ ওপৰত কুঠাৰাঘাত হৈছে। ৰাঘৱেন্দ্ৰ যোশী নামৰ এজন ব্যক্তিয়ে এটা সংস্থাৰ নাম লৈ ইয়াত দালালি কৰিছে, 2 নম্বৰী কৰিছে। আৰু তেখেতে চাহেৱালা নামৰ এজন কোম্পানীৰ ঠিকাদাৰৰ লগত লগ লাগি ইয়াত এটা পইচা সৰলকি কৰাৰ প্লেন কৰিছে আৰু এটা সংস্থাক জনমানসৰ সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে তেখেতে প্ৰয়াস কৰিছে। গতিকে মই সকলো পক্ষকে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু প্ৰশাসন আৰু শিৱসাগৰ মিউনিচিপালিটিক আমি দাবী উত্থাপন কৰিছোঁ যে নগৈ গড়গাঁৱৰ বাতৰি ল'বলৈ আপোনালোকে এৰক। স্পট ভেৰিফিকেশ্যন নকৰাকৈ ছুইমিং পুললৈ অহা টকা ঐতিহ্যৰ ওপৰত আপোনালোকে খৰচ কৰিছে, এই ক্ষেত্ৰতো আপোনালোকৰ ওপৰত প্ৰশাসনিক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰাইজে সিদ্ধান্ত লৈছে, বিষয়াৰ ওপৰত কেছ কৰা হ'ব। কামাখ্যাদাৰ লগত যোগাযোগ কৰা হৈছে। কামাখ্যাদাক এটা কথা জনাইছে যে মই যি পুঁজি দিছিলোঁ সেই পুঁজি ছুইমিং পুল ডেভেলপমেণ্টৰ কাৰণে দিছিলোঁ, ঐতিহ্যৰ ওপৰত আঘাত নিবৰ কাৰণে দিয়া নাই। ৰাঘৱেন্দ্ৰ যোশী যিজন ব্যক্তি এই দুষ্কাৰ্য কৰিছে, কোনোবা সংস্থাৰ নাম লৈ তেখেতে 2 নম্বৰী কৈছে, তেখেতৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। মিউনিচিপালিটি বিষয়াৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰিম, কাৰণ তেখেতলোকে নগৈ গড়গাঁৱৰ বাতৰিলৈ ঐতিহ্যৰ ওপৰত আঘাত সানিছে, মানুহৰ আত্মমৰ্যাদাক আঘাত সানিছে আৰু এই হিষ্টৰিকেল মনুমেণ্টছ ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে আমি সদৌ টাইমছৰ মিডিয়াৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু এই কাৰ্যক আমি গৰিহণা জনাইছোঁ। এই পৰিত্ৰাপৰ বিষয় ঐতিহাসিক শিৱসাগৰ জিলাৰ শিৱসাগৰ গোহাঁই গাঁৱত এটা অতি ঐতিহাসিক পুখুৰী আছিল। পুখুৰীটোৰ নাম আমাৰ চেংমন বুঢ়াগোহাঁই পুখুৰী। আৰু এই পুখুৰীটোৰ পাৰতে আমাৰ বিভিন্নজনে আজি বহুত দিন ধৰি ইয়াত বসবাস কৰি আছে। ইয়াত পুখুৰীবোৰে বুঢ়াগোহাঁই বসবাস কৰিছিল আৰু তেখেতৰ নামেৰে এই পুখুৰীটো নামাকৰণ কৰা হৈছিলে বৰগোহাঁই চেংমন বুঢ়াগোহাঁই পুখুৰী। আৰু ইয়াৰ লগতে মৈদাম আছে। কিন্তু শেহতীয়াকৈ স্থানীয় ৰাইজে এই পুখুৰীটোৰ কাষতে পুখুৰীটোৰ লগতে লাগি এটা সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে সাঁতুৰিবৰ কাৰণে এটা ব্যৱস্থা কৰিছিলে আৰু সেই ভিতৰৰ ব্যৱস্থাৰ কাৰণে কিছু সেই পুখুৰীটোৰ এটা অংশ তেখেতলোকে অলপ ব্যৱহাৰ কৰিছিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত লাহে লাহে তেওঁলোকে কোনো ধৰণৰ নিয়ম নীতি নামানি তেওঁলোকে মানে পাৰ্মানেণ্ট স্থানীয় কনষ্ট্ৰাকশ্যন কৰিবলৈ আৰম্ভ কৰিলে, স্থায়ীভাৱে তেওঁলোকে কনষ্ট্ৰাকশ্যন কৰিবলৈ আৰম্ভ কৰিলে। আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে গোটেই পুখুৰীটো এফালৰ পৰা গ্ৰাস কৰি গৈ আছে। তাৰ কাৰণে স্থানীয় ৰাইজে প্ৰতিবাদ কৰিছে। আৰু ইয়াৰ লগতে কি হৈছে, কামাখ্যা প্ৰসাদ তাছাৰ নাম লৈ আমাৰ যোশী উপাধিধাৰী এগৰাকী ব্যক্তিয়ে যিহেতু কিনাৰতে আমাৰ RSSৰ কাৰ্যালয় আছে আৰু এই RSSৰ নাম লৈ পিনে RSSক ব্যৱহাৰ কৰি পিনে আজি যোশী নামৰ ব্যক্তিজনেও আচলতে কি কৰিছে, এই ব্যৱস্থাৰ মাজত সোমাই পৰিলে। আৰু তেখেতৰ কথামতে পৌৰসভাই এই ৱালখন ইয়াত নিৰ্মাণ কৰিছে বুলি তেওঁলোকে জনাইছে। 10 লাখ টকা এখন ৱাল নিৰ্মাণ কৰিছে। এখন কোনো ধৰণৰ নিয়ম নীতি নাই, অতি অন্যায়ভাৱে হৈছে। গতিকে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ আৰু ৰাইজে এই ব্যৱস্থাৰ পৰা তেওঁলোকক আঁতৰি যাবৰ কাৰণে অনুৰোধ জনাইছে। আৰু এই ৱালখন ৰাইজে ভাবিছে যে ৱালখন আদি তেওঁলোকে পৌৰসভাই নিজাববীয়াকৈ ভঙাৰ এটা ব্যৱস্থা কৰিব লাগে। যিহেতু পুখুৰীটো সৌন্দৰ্য নষ্ট হৈছে আৰু এইটো ঐতিহাসিক পুখুৰী, অসমৰ প্ৰতিটো ঐতিহাসিক সম্পদ লাহে লাহে শেষ হৈ গৈছে। আমি শিৱসাগৰ ৰাইজে কেতিয়াও এই সম্পদসমূহ শেষ হ'বলৈ দিব নোৱাৰোঁ। গতিকে ঐতিহাসিক পুখুৰী সংৰক্ষণ হ'ব লাগিব। প্ৰয়োজন সাপেক্ষে শিৱসাগৰ যি ছুইমিং পুল কোনো ৰাইজৰ কোনো মতামত নোলোৱাকৈ ইয়াত কিছু সংখ্যক ব্যক্তিয়ে, বিশেষকৈ শৰ্মা উপাধি এজন ডক্টৰ, শিৱসাগৰ এজন পৰিচিত ডক্টৰ শৰ্মা উপাধি আৰু গোস্বামী উপাধিৰ এজন ব্যক্তি ইয়াৰ লগত পোতভাৱে জড়িত আছে। তেওঁলোকৰ পৰিকল্পনা মানে আমাৰ স্থানীয় কেইজনমান ব্যক্তিক লগ লাগি পেলাই এই কামটো কৰিছে বুলি তেওঁলোকৰ ভিতৰৰ মানুহে আমাক জনাইছে। এই যিটো ব্যৱস্থা তাৰ পৰা তেওঁলোকক আমি আঁতৰি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু শিৱসাগৰ পৌৰসভা বিশেষকৈ ইয়াৰ লগত জড়িত হ'বলৈ কেনেকৈ জড়িত হ'ল নাজানো। ইতিমধ্যে কামাখ্যা প্ৰসাদৰ লগত যোগাযোগ কৰা হৈছে। তেখেতে কৈছে যে মই কোনো পুখুৰী পুতিবৰ কাৰণে কোনো পইচা দিয়া নাই, পুখুৰীত ৱাল মাৰিবৰ কাৰণে পইচা দিয়া নাই। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে সজাগ হোৱাৰ প্ৰয়োজন আছে। শিৱসাগৰ জিলাৰ প্ৰতিটো প্ৰাচীন কীৰ্তি আমি সংৰক্ষণ হোৱাটো আমি দাবী জনাইছোঁ। নিশ্চয় দেখিলে নহয়নে? আৰু কি কাৰণত আপোনালোকে কওকচোন, মই কোৱা কথাখিনি মিছা নেকি বাৰু? তাত নিশ্চয় কোনোবাই সেই বহিৰাগতবিলাকক মানে হেৰি যোগায়, মানে উচতাই দিয়ে, উচতাই জোল খায় আৰু সেই উচটোৱাৰ ফলত তেওঁলোকেও কিবা কমিশ্যন পায় সেই দালালখিনিয়ে।
পাই পেলাই আকৌ উল্টা পাক মাৰি পেলাই মানে মানুহৰ ওচৰত সেইটো ভালটো দেখায় চা আমি মানে আমাৰ নিজৰ কাৰণে আমাৰ অসমীয়া জাতিটোৰ কাৰণে আমি এইবিলাকত হৈছৈ লাগিছোঁ কিন্তু একদম মিছা সিহঁত দালালৰহে লগ মানে দালালে সিহঁতৰ বহিৰাগতৰহে লগ গতিকে সকলোকে নমস্কাৰ জনাই মোৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ দেই কাৰণ বহুত দীঘল ভিডিঅ' হ'লে আপোনালোকে সামৰণি পায় গতিকে এতিয়া লৈছোঁ বাই বাই